নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ হুছেইন অসমৰ পদ্মবুৰঞ্জী বনিয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত ৰসিক পুৰাণ দিহিং সত্ৰৰ বংশাৱলী আদিৰ ৰচক দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ 125তম সংখ্যক মৃত্যুতিথি উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসমৰ পদ্মবুৰঞ্জী বনিয়া জাতি অসমলৈ অহা বৃত্তান্ত ৰসিক পুৰাণ দিহিং সত্ৰৰ বংশাৱলী আদিৰ ৰচক দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ 125 সংখ্যক মৃত্যুতিথি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উদযাপন কৰা হয়। অসমৰ ইতিহাসবিদ যিজনে ইতিহাস ৰচনা কৰিছিল পদ্য আকাৰে দুতিৰাম স্বৰ্ণকাৰ হাজৰিকা তেখেতৰ বিষয়ে তেখেতৰ মহাপ্ৰয়াণ তিথি মৃত্যু তিথি 125 বছৰীয়া আজি উদযাপন কৰিছে অসম অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলা সমিতি আৰু তেখেতৰ গুণমুগ্ধসকলে আজি এই সভাত মই অংশগ্ৰহণ কৰি দুতিৰাম হাজৰিকাদেৱৰ যিখিনি লিখনি তেখেতৰ কৰ্ম সেই কৰ্মৰাজি কিন্তু প্ৰচাৰত যোৱা নাই আৰু এই সম্পৰ্কত এটা কথা আজি স্পষ্টভাৱে মই ক'ব লাগিব অসম সাহিত্য সভাই এই সম্পৰ্কত কিয় কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই মই নাজানো কিন্তু মই আজি এই সভাৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ সাহিত্যৰ যিখিনি সম্পদ অসমীয়া পদ্য বুৰঞ্জী ৰসিক পুৰাণ বনিয়া জাতিৰ ইতিহাস এই এটা বহু গ্ৰন্থ তেওঁ লিখিছে গতিকে গ্ৰন্থসমূহ ভালেই হওক বেয়া হওক আমি নাজানো বা আমি দেখা নাই কিন্তু প্ৰকাশৰ ব্যৱস্থা কৰি ৰাইজক ইয়াৰ স্বাদ ল'বৰ বাবে দিব লাগে মই বিচাৰোঁ আৰু মই নিজেও প্ৰতিনিধি হিচাপে এই সম্পৰ্কত আন্তৰিকতাৰ সৈতে যিমানখিনি পাৰোঁ মই সেইখিনি চেষ্টা কৰিম আৰু মই আশা ৰাখিছোঁ এই সম্পৰ্কত আজি যিখন সমিতি এই সমিতিয়ে নিশ্চয় সহযোগিতা আগবঢ়াব আমি চৰকাৰীভাৱে যিমানখিনি পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। উল্লেখযোগ্য যে অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতি আৰু স্থানীয় শুভাকাংক্ষীৰ উদ্যোগত আৰু জাতীয় ইতিহাসৰ সহযোগত দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ 125 সংখ্যক মৃত্যুতিথি উদযাপন কৰা হয় যোৰহাটৰ বিমান বৰুৱা পথত অৱস্থিত অসম অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়ত। পদ্মবুৰঞ্জীকাৰ দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ 125 সংখ্যক মৃত্যুতিথি 1806 চনত তেখেতৰ যোৰহাটতে জন্ম হৈছিল আৰু 1901 চনত তেখেতৰ মৃত্যু ঘটিছিল। গতিকে এই মানুহজনে অসমত পদ্মবুৰঞ্জী লিখিছিল প্ৰথমবাৰৰ কাৰণে বুলি আমি জানিছিলোঁ। 1932 চনত প্ৰথমবাৰৰ কাৰণে তেখেতৰ পদ্মবুৰঞ্জীখন প্ৰকাশ পাইছিলে কিন্তু আমি যোৱা বছৰবিলাকত যোৰহাট মহাবিদ্যালয়ৰ ফালৰ পৰাই হওক বা দুতিৰাম হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰাই হওক বা জাতীয় ইতিহাসৰ আজি ইয়াত শুভাকাংক্ষী নামৰ অনুষ্ঠানটোৰ সহযোগিতা কৰিছে আমাৰ জীৱন হাজৰিকাসকল ইয়াত জড়িত আছে। এই অনুষ্ঠানবিলাকৰ পৰা আমি চৰ্চা কৰি থাকোঁতে এইটো কথা পোহৰলৈ আহিছে তেখেতে অকল এই পদ্মবুৰঞ্জীখনেই লিখা নাছিলে তেখেতে ৰসিক পুৰাণ বুলি কানিৰ প্ৰৱৰ্তনৰ বিপক্ষে চৰকাৰ বিৰোধী ব্ৰিটিছ বিৰোধী সমালোচনামূলক এখন কিতাপো লিখিছিলে তেখেতে দিহিং সত্ৰৰ বুৰঞ্জী লিখিছিলে তেখেতে দিহিং সত্ৰৰ বংশাৱলী লিখিছিলে তদুপৰি তেখেতে আৰু কেইবাখনো কিতাপ বিশেষকৈ বনিয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত বুলি 7-8খন কিতাপ লিখিছিলে এখন মাত্ৰ প্ৰকাশ হৈছে বাকী গোটেইখিনি হেৰাই আছে অথবা বহুতে ভবাৰ দৰে বা কোৱাৰ দৰে বা জানিব পৰা মতে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ অসম চৰকাৰ তাত আছে গতিকে এইখন আমি কিতাপ উলিয়াইছিলোঁ আপোনালোকে দেখা পাব স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা যোৰহাট মহাবিদ্যালয়তে প্ৰকাশ পাইছিলে। আমি এইজন বিশিষ্ট পণ্ডিতৰ সমগ্ৰ গ্ৰন্থাৱলী ৰচনাৱলী প্ৰকাশৰ দাবী তুলিছোঁ আজি অসম চৰকাৰলৈ দাবী প্ৰেৰণ কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত আজি ডিব্ৰুগড়তো তেখেতৰ পৰিণাতিনী ৰীণা ধুলা দাস আদিৰ উদ্যোগত আন এখন সভা অনুষ্ঠিত হৈছে যোৱা কেইবাবছৰ আমি কৰি আহিছোঁ এই সভা আমি কৈছোঁ যে অসমৰ মূল সুঁতিৰ ইতিহাস চৰ্চাৰ বিপৰীতে অতি বিশ্বস্তভাৱে বেলিমাৰৰ সময়ৰ অসমৰ বুৰঞ্জী লিখি থৈ যোৱা এইজন ব্যক্তি কেৱল বনিয়া সম্প্ৰদায়ৰ হোৱাৰ কাৰণে বা অনুসূচিত জাতি হোৱাৰ কাৰণে অৱহেলিত হোৱা যেন বা তেখেতৰ গ্ৰন্থৰাজি বিলুপ্ত কৰিবৰ কাৰণে হোৱা এটা চক্ৰান্ত আমাৰ অনুমান কৰিছোঁ বা অনুভৱ কৰিছোঁ। অসম সাহিত্য সভাইও জানিছিল লুকাই ৰাখিছিল আৰু বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত থকা বস্তুটোও আজি আমি হাতত পৰা নাই আমি তাৰ বিপৰীতে আমি দাবী কৰিব বিচাৰিছোঁ এই সকলোখিনি প্ৰকাশ কৰিবলৈ দিয়ক পোহৰলৈ আহক আৰু ৰাইজে এই ঐতিহাসিক জ্ঞানেৰে সমৃদ্ধ হওক। স্মৃতি ৰক্ষা সমিতিৰ সজ্জনত অনুষ্ঠিত উক্ত স্মৃতি সভাখনিত প্ৰথমে হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু
ফুলৰ মালা অৰ্পণৰ মাধ্যমেৰে ভক্তিভৰা সেৱাৰে অনুষ্ঠানটি আৰম্ভ কৰা হয়। দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাই অসমীয়া জাতি আৰু সমাজৰ বাবে এক অমূল্য ঐতিহাসিক সাধনা আগবঢ়াই গৈছে। তেখেতৰ অসমৰ পদ্য বুৰঞ্জী, বনীয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত, ৰসিক পুৰাণ, দিহিং সত্ৰৰ বুৰঞ্জী, দিহিং সত্ৰৰ বংশাৱলী আদি গুৰুত্বপূৰ্ণ গ্ৰন্থৰ ৰচক আছিল। তেখেতৰ দিহা আৰু বৰ্ণনাৰে অসমৰ সমাজ, ধৰ্ম আৰু সংস্কৃতিৰ অতীতৰ চিত্ৰ অতি গভীৰভাৱে ফুটাই তোলা হৈছে। উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, গৱেষক, সাহিত্যিক, শিক্ষাবিদ আৰু সমাজসেৱী উপস্থিত থাকে। বক্তাসকলে দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ জীৱন, চিন্তা, চেতনা আৰু ইতিহাস সাধনাৰ ওপৰত আলোকপাত কৰি তেওঁক অসমীয়া জাতিৰ গৌৰৱ বুলি আখ্যা দিয়ে। উক্ত সভাখনত হাজৰিকাৰ লেখা গ্ৰন্থসমূহৰ পুথি প্ৰদৰ্শন, সাহিত্য পাঠ, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা হয়। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।